গুৱাহাটী মহানগৰীত পুনৰ প্ৰবঞ্চনাৰ এটা ঘটনা এবাৰ লাখ লাখ টকা লুটি অন্তৰ্ধান হৈছে মহাপ্ৰবঞ্চক পলাতক মহাপ্ৰবঞ্চকটো ৰতন ৰয় বিগত এটা সপ্তাহে ফোন অফ কৰি অন্তৰ্ধান হৈছে প্ৰবঞ্চক ৰতন ৰয় গীতানগৰ আৰক্ষীৰ কাষ চাপিছে 18 জনকৈ ভুক্তভোগী 100ৰো অধিক লোকৰ পৰা ধন সংগ্ৰহ কৰিছিল এই প্ৰবঞ্চকটোৱে The Union Cooperative Banker এজেন্ট বুলি নিজকে পৰিচয় দিছিল খাটি খোৱা লোকৰ পৰা দৈনিক সংগ্ৰহ কৰিছিল 100ৰ পৰা প্ৰায় 1000 কৈ টকা জমা থোৱা কোনো লোকক যি সকল লোকে টকা জমাই থৈছিল সেই সকল লোকক ৰতন ৰয়ে ঘূৰাই দিব পৰা নাছিল ধন ইয়াৰ পাছতে ভুক্তভোগীৰ কাষ চাপিছিল বেংকৰ মালিগাঁও ব্ৰাঞ্চৰ ৰতন ৰয় তেওঁলোকৰ এজেন্ট নহয় বুলি জনাই বেংক কৰ্তৃপক্ষই নিজকে বেংকৰ এজেন্ট বুলি চিনাকি দি সেই সকল লোকৰ পৰা ধন হৰকাইছিল জমা থোৱা ধন কোনো লোককে ৰতন ৰয়ে ঘূৰাই দিব পৰা নাছিল দৈনিক সংগ্ৰহ কৰিছিল লোকসকলৰ পৰা 100ৰ পৰা প্ৰায় 1000 টকা পৰ্যন্ত দ্য ইউনিয়ন কোঅপাৰেটিভ বেংকৰ এজেন্ট বুলি নিজকে চিনাকি দিছিল এই প্ৰবঞ্চকটোৱে আজি কেইবাটাও দিন হৈ গ'ল এতিয়াও সেই প্ৰবঞ্চকটোক কৰায়ত্ব কৰিব পৰা নাই আৰক্ষীয়ে প্ৰায় 18 জনকৈ ব্যক্তিয়ে ভুক্তভোগীয়ে আৰক্ষীৰ কাষ চাপিছে গুৱাহাটী মহানগৰীত সংঘটিত হৈছে পুনৰ এনে প্ৰবঞ্চনাৰ ঘটনা এবাৰ লাখ লাখ টকা লুটি অন্তৰ্ধান হৈছে মহাপ্ৰবঞ্চক পলাতক প্ৰবঞ্চকটোৰ নাম ৰতন ৰয় বিগত এটা সপ্তাহ ধৰি নিজৰ ফোন অফ কৰি মোবাইল ফোন অফ কৰি অন্তৰ্ধান হৈছে প্ৰবঞ্চক ৰতন ৰয় গীতানগৰ আৰক্ষীৰ কাষ চাপিছে প্ৰায় 18 জনকৈ ভুক্তভোগী 100ৰো অধিক লোকৰ পৰা ধন সংগ্ৰহ কৰিছিল আৰু প্ৰতিদিনে 100ৰ পৰা 1000 টকা পৰ্যন্ত বহু লোকৰ পৰা ধন সংগ্ৰহ কৰে দ্য ইউনিয়ন কোঅপাৰেটিভ বেংকৰ এজেন্ট বুলি নিজকে পৰিচয় দিছিল খাটি খোৱা লোকৰ পৰা দৈনিক সেই টকাবোৰ সংগ্ৰহ কৰিছিল এই মহাপ্ৰবঞ্চকটোৱে জমা থোৱা কোনো লোককে ৰতন ৰয়ে ঘূৰাই দিব পৰা নাছিল ধন ইয়াৰ পাছতে ভুক্তভোগী বেংকৰ মালিগাঁও ব্ৰাঞ্চৰ কাষ চাপিছিল আৰু তাৰ পাছতে ৰতন ৰয় তেওঁলোকৰ এজেন্ট নহয় বুলি বেংক কৰ্তৃপক্ষই জনায় মোৰ ডিচেম্বৰৰ 21 তাৰিখে মিছৰটি হৈছিল হোৱাৰ পাছত নি কৈছে কি 25 তাৰিখ খ্ৰীষ্টমাছ গ'ল টাইম মানুহ নাই কিবা নাই বন্ধ আছে হিংগে কৈ থাকিল থাকাৰ পিছত 13 তাৰিখে চেক বুক দিলে গেছি একেদিন হেৰি নহ'ব এছি মোৰ ফালৰ পৰাই লওঁ তাৰ SBI বেংকৰ পৰা তাৰ নিজা একাউণ্টৰ পৰাই চেক দিলে দুটা মোৰ এটা আৰু মোৰ দাদা এটাৰ চেক দিয়াৰ পিছত সেইটো থাকিলে চেকটো 13 তাৰিখে জমা দিলোঁ 14 বন্ধ বেংক বন্ধ থাকিলে 16 তাৰিখে ভাটিলে আনাতে সেইখন মানে বাউন্স হৈ গৈছে বাউন্স হোৱাৰ পাছত সেইখন তাক ফোন কৰিলোঁ লগে লগে ফোন মৰাৰ পাছত তাৰ মোবাইলটো চুইচ অফ বহু লাখ হ'ব পাৰে এইটো আৰু বহুত মানুহ পৰা লৈছে কিমান মানুহ পৰা হিচাপ কৰিব নোৱাৰি আমাৰ ইয়াতে একজনে 100 200 কাৰোবাৰ 500 কাৰোবাৰ 1000 এনেকুৱাকৈ লৈ আছে হ'লে কাৰ কিমান আছে এইটো আৰু আমি হিচাপ কৰিব নোৱাৰিম চবে সৰু সুৰা বিজনেছ কৰা মানুহ সৰু সুৰা কাম কৰি ফুৰা মানুহ এতিয়া বেছিকৈ যাৰ টকা বিচাৰিছে সিটো সেইবিলাক নকৰে আমি এতিয়া সৰু সুৰা মানুহ সেইকাৰণে 2-4 টকা কৰি জমা কৰি আছোঁ সেইটো নহয় আমি ভাবিছিলোঁ কি একেলগে পালে কিবা এটা কামত দিব আমি 18 জন মানে ইয়াত কৰিছোঁ তাৰপিছত সি কালেকশ্যন কৰি আছে আমি আৰু ৰেগুলাৰ 100 কোনোবাই 100 হৈছে কোনোবাই 200 হৈছে কোনোবাই 500 হৈছে সেনেকুৱা কৰিছে কিন্তু সি যেতিয়া 13 তাৰিখ ইহঁতৰ ডিচেম্বৰত মিচুৰিটি হৈছে মিচুৰিটি হোৱাৰ পিছত সি তাৰমানে আজি দিম কালি দিম আজি বন্ধ কালি বন্ধ সেনেকৈ আছে তাৰ পাছত উৰুকৰ দিনাখন 13 তাৰিখ আছে 13 তাৰিখে ইহঁতৰ পৰা কালেকশ্যন কৰিছে তাৰপাছত মানুহজন নাপাত্তা আমি ফোন কৰিছোঁ ৰিচিভ নকৰে মোৰ 8 মাহ 20 দিন হৈছে বেলেগৰো 1 বছৰ হৈছে কাৰোবাৰ 9 মাহ হৈছে কাৰোবাৰ 6 মাহ হৈছে কাৰোবাৰ 3 মাহ হৈছে কাৰোবাৰ 1 মাহ হৈছে এনেকুৱা হৈছে বহুত লাখ টকা হেৰি কৰিছোঁ লৈ গৈছে একদিনত 500 টকাকৈ জমা কৰিছিলোঁ আপোনাৰ 500 মই থলোঁ আপোনাৰ 22 দিন থৈছোঁ 11,000 টকা জমা গৈছিল মোৰ ফ্ৰড হোৱাটো আপোনাৰ মই বিহুত গাঁৱত গৈছিলোঁ আপোনাৰ গাঁৱৰ পৰা যেতিয়া আহিলোঁ আপোনাৰ মানে কিস্তিটো ল'ব নাহে পইচা ল'ব নাহে ফোন মাৰিলে মোবাইলটো চুইচ অফ তেনেতে মনত অলপ সন্দেহ লাগিল পিছত মানে ইয়াতে গম পালোঁ নাই ফুটিলে বোলে ক'ৰবাত আপোনাৰ গ'ল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত